ভগৱানে যদি দিয়ে মানুহক তেন্তে নদন বদন উভৈ নদী। যদি তেওঁ নিদিওঁ বুলি ভাবে তেনেহ'লে আপুনি যিমানে কষ্ট নকৰিলে, যিমানে পইচা খৰচ নকৰিলেও আপুনি তাৰ ফলটো নাপায়। আজি 2 মাহৰ ওপৰত বৰষুণ। আমি এই মাটিখিনি আজি 2 মাহৰ আগত মানে হাল বাই থৈ গৈছিলোঁহি বাম খেতি কৰিবৰ কাৰণে, মানে বাৰিষা খেতিটো কৰিবৰ কাৰণে। কিন্তু সেই হাল বাই থৈ যোৱা পাছৰে পৰা বৰষুণ আৰু এই মানুহ ঘৰে আমাক যিটো প্ৰাপ্য দিছিলে হাল বোৱাৰ কাৰণে, সেই পইচাটো আপোনাৰ একোৱেই নহ'ল। মানে আকৌ একেডোখৰ মাটিকে দুবাৰ হাল বাবলগীয়া হৈছে। প্ৰথমবাৰত যিটো পে' কৰিছিলে সেয়াৰ পৰা একো মানে উৎপাদন নাপালে, আকৌ পে' কৰিবলগীয়া হৈছে। গতিকেলৈ সেইটো কাৰণে কওঁ বাম খেতিও ইমান সহজ নহয় কৰাটো, অকণমান ধৈৰ্য লাগে। এতিয়া দেখিছেনে আকৌ আমি এতিয়া হাল বাই আছোঁ, এতিয়া গোটেই ঘাঁহ হৈ গ'ল। ঘাঁহ হৈ যোৱাৰ কাৰণে মানে ডাবুল খৰচ হৈছে। নহ'লে প্ৰথম চাহতে খেতি কৰিব পাৰিলেহেঁতেন, কিন্তু বৰষুণৰ পৰা তেওঁলোকে একো কৰিব নোৱাৰিলে। গতিকে আকৌ হাল বাই পিনি আমি শস্য কৰিবৰ কাৰণে উপযোগী কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। অঁ, কি খবৰ?